বিধ্বস্ত বাটপথ অস্বাস্থ্যকৰ পৰিৱেশত আজিও জোনাইৰ বানাক্ৰান্ত ৰাইজ চিকিৎসা সেৱা আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ জোনাইৰ অৰুণ চাপৰিত বানৰ পানী কমিছে যদিও এতিয়াও স্বাভাৱিক হোৱা নাই বানাক্ৰান্ত গাঁওখনৰ পৰিস্থিতি বিগত 28 জুনত দিখাৰী নৈৰ বাঢ়নী পানীয়ে অৰুণ চাপৰি গাঁৱৰ ৰাইজক সৰ্বস্বান্ত কৰি পেলোৱাৰ দুটা মাহৰ পিছতো অঞ্চলটোৰ বহু সমস্যাৰ আজিও সমাধান হোৱা নাই বৰ্তমান বানৰ পানী বহু পৰিমাণে কমিছে যদিও গাঁওখনৰ অধিকাংশ ঘৰদুৱাৰ আৰু বাটপথ এতিয়াও পানীয়ে আৱৰি আছে তদুপৰি দিখাৰী নৈৰ বাঢ়নী পানীৰ সৈতে উঠি অহা জাবৰ জোথৰৰ দমে অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে বিধ্বস্ত বাটপথ জমা হৈ থকা পানী আৰু জাবৰ জোথৰৰ বাবে দৈনন্দিন যাতায়াতৰ পৰা আৰম্ভ কৰি স্বাভাৱিক জীৱন যাপনলৈকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ বিশেষকৈ অঞ্চলখনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় যোৱাত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ইফালে বানাক্ৰান্ত ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ ল'বলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰতিনিধি দলসমূহে দিয়া আশ্বাস আজিও পূৰণ নোহোৱাত স্থানীয় ৰাইজৰ মাজত হতাশাৰ সৃষ্টি হৈছে আনহাতে বানৰ পিছতেই অঞ্চলটোত স্বাস্থ্যজনিত সমস্যাৰ আশংকা বৃদ্ধি পোৱাৰ পাছতো প্ৰশাসনৰ ফালৰ পৰা নিয়মীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত নকৰাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে চিকিৎসা সেৱাৰ লগতে বিশুদ্ধ খোৱা পানীৰ অভাৱেও সমস্যাক অধিক জটিল কৰি তোলা বুলি বানাক্ৰান্ত ৰাইজে জানিবলৈ দিছে সেয়েহে বানৰ পিছত সৃষ্টি হোৱা অস্বাস্থ্যকৰ পৰিৱেশ শীঘ্ৰেই দূৰ কৰা বিধ্বস্ত বাটপথ মেৰামতি কৰা জমা হৈ থকা জাবৰ জোথৰ পৰিষ্কাৰ কৰা আৰু নিয়মীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে লগতে স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দিখাৰী নদীৰ বান প্ৰতিৰোধৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বানাক্ৰান্ত ৰাইজে পানী উমায় আৰু বৰষুণ অলপমান দিলেও পানী উমায় আৰু কিবা আমি অহা যোৱা কৰিব নোৱাৰো ৰাস্তাও বেয়া আছে ৰাস্তাও পানী উমায় আৰু পানী খাবলৈ আইৰণ ওলায় আৰু ফিল্টাৰ কৰি খাই কিন্তু হ'লে বি কিবা পানীটো খাবলৈতো যোগ্য নহয় এতিয়া আপোনালোকে আমাৰ ল'ৰা ছোৱালী যাবলৈ ৰাস্তাটো বেয়া আছে ন সেইকাৰণে স্কুল যাবলৈ আমাৰ পতাই নাই স্কুলটো বৰ্তমান পৰিস্থিতিটো ক'বলৈ গ'লে একদম বেয়া কাৰণ যিমানখিনি অলপ বৰষুণ দিলেও যিটো বাৰণীয়া পানী আহে একদম মানুহে তাকিব নোৱাৰা এটা পৰ্যন্তলৈকে হৈ যায় আমাৰ অৰুণ চাপৰি এণ্ড মধুপুৰত যিটো নেকি ফ্লাড ডাঙৰ বানপানী আহিছিলে এই সময়ত কেন্দ্ৰ চৰকাৰৰ পৰা শিৱৰাজ সিং চৌহান ডাঙৰীয়া ছাৰ আহিছিলে তাৰপিছত কিৰণ ৰিজিজু ছাৰ আহিছিলে তেনে ইহঁতে প্ৰতিশ্ৰুতি দি পিনি গৈছিলে যে যিমানখিনি আমাৰ ক্ষয় ক্ষতি হৈছে এইখিনি চবখিনি আমাক দিম বুলি কোৱা কথা আছিলে এতিয়ালৈকে দুমাহ কাল পাৰ হ'ল আমি চৰকাৰ ফালৰ পৰা একো সহায় সুবিধা পোৱা নাই ৰাস্তাৰ কাৰণে প্ৰব্লেম হয় কাৰণ পানীটো আহি যায় ইঘৰৰ পৰা সিঘৰলৈকে যাবলৈ প্ৰব্লেমটো বহুত আহে সমস্যাটো আজি দুমাহ কাল হ'ল 28 জুনৰ পৰা যিটো আমাৰ পৰিৱেশত আমি বাৰণীয়া পানীয়ে যিটো পাহাৰৰ কাঠৰ টুকুৰা জেঙি যাবলৈ আমি যিটো গোন্ধ আছিল এইমতে এতিয়া পৰিৱেশটো আপোনালোকে নিজে দেখিছে একেই অৱস্থা আমাক যিটো চেন্ট্ৰেলৰ মিনিষ্টাৰ দুটাকৈ আছিলে এই দুবাৰ আহিছে দুবাৰতে আমাৰ মেডিকেল কেমো সকলো বেমাৰ আজাৰৰো আমাৰ চোৱাৰ ব্যৱস্থা কৰিছিলে তাৰপৰা এই দিনাৰ পৰা তেতিয়া এই দিনা ইহঁতে আহিলে মেডিকেলৰ কেমো আছিলে তাৰপিছত আমাৰ ইয়াত কোনো এতিয়া চিকিৎসাৰৰ কিটো বেমাৰ আজাৰৰ কোনো এতিয়া পৰিৱেশৰ ডক্তৰৰ চেৰা দেখুওৱা নাই আমাৰ এতিয়া ক'বলৈ গ'লে যিটো 28 জুনৰ যিটো আমাৰ পৰিৱেশত বানে উটুৱাই লৈ গ'ল আমাৰ ছাগলী গৰু হাঁহ পাৰ কুকুৰা যিমান আছিলে আমি কেতিয়াও মানুহ তাৰ পৰা আমি কিছুমান ল'ৰা ছোৱালীক বেচা কিনা কৰি আমি শিক্ষাদান কৰিবলৈ লৈছিলোঁ